মহানগৰী হাতীগাঁও চাৰিআলিত আজিৰে পৰা মুকলি গেষ্ট্ৰচিটি গুৱাহাটী নামৰ নতুন অত্যাধুনিক প্ৰযুক্তিৰ চিকিৎসা কেন্দ্ৰ। উত্তৰ পূব ভাৰতৰ ভিতৰত গুৱাহাটীৰ গেষ্ট্ৰচিটিত ৰোগীয়ে সুলভ মূল্যত লাভ কৰিব এণ্ডস্কোপ ক্লিনিং এণ্ড ৰিপ্ৰচেছিং চিষ্টেম। গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত গেষ্ট্ৰচিটিয়ে নতুন সুবিধাটোৱে এণ্ডস্কোপিক আল্ট্ৰাছাউণ্ড আৰু এণ্ডস্কোপিক ৰেট্ৰোগ্ৰেড কলেঞ্জিঅ' পেনক্ৰিয়াটোগ্ৰাফি ইত্যাদিৰ দৰে উন্নতমান এণ্ডস্কোপিক পদ্ধতি সম্পন্ন কৰি জটিল যকৃত, অগ্নাশয়, পিত্তৰ বিকাৰৰ সঠিক ন্যূনতম আক্ৰমণাত্মক নিদান আৰু চিকিৎসা সম্ভৱ কৰি তুলিছে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি গেষ্ট্ৰচিটি গুৱাহাটীৰ গেষ্ট্ৰএণ্ট্ৰলজিষ্ট লগতে সঞ্চালক ডাক্তৰ ছবৰুদ্দিন আহমেদে কয়, উন্নত পদ্ধতিসমূহ উন্নত চিকিৎসাৰ দ্বাৰা ৰোগীক নিৰোগ কৰাই হৈছে তেওঁৰ অন্যতম লক্ষ্য। লগতে আৰ্থিকভাৱে অনাটনত ভোগা ৰোগীৰ বাবেও তেওঁ আগবঢ়াব বিশেষ সেৱা। Before, if you so like artificial also heavy weight thing, but this should stand there so we. হয়, প্ৰথমতে আজি মোক ইয়াত এই শুভ অনুষ্ঠানত এণ্ডস্কোপি যিটো ইউনিট তাৰে উদ্বোধন কৰিবৰ কাৰণে মাতি আনিলে, আপোনালোককো লগ পালোঁ। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ ক'বলগীয়া কথা এটাই যে এণ্ডস্কোপিক চেণ্টাৰ বুলি যিটো চেণ্টাৰ, এইটো গেষ্ট্ৰ ৰিলেটেড মেটাৰ। যিকোনো গেষ্ট্ৰএণ্টাৰলজিষ্টে তেনেকুৱা ধৰণৰ এণ্ডস্কোপিক প্ৰচিডিঅ'ৰবিলাক ইউজ কৰে, যিটো আমি সকলোৱে জানো। কলনস্কপিও কৰে, এণ্ডস্কপিও কৰে। তাৰপিছত যদি কিবা বেমাৰ আজাৰ ওলায় তেতিয়াহ'লে তেওঁক আকৌ কিছুমান থেৰাপিউটিক মেজাৰ্ছ লয়, ডেট ইজ অলছ' থ্ৰু দ্য এণ্ডস্কপিক। গতিকে ইয়াতে মই এটা বস্তু দেখিলোঁ নতুনকৈ, যে এণ্ডস্কপি কৰি উঠি এই যিটো এণ্ডস্কপিক টিউব মানে হেৰিটো আছে, মেটেৰিয়েল যিটো এণ্ডস্কপ বুলি কওঁ, কেবুলটো আছে, সেই গোটেই মেচিনটোৰ পাৰ্টটো কেইধৰণে আপোনালোকে ষ্টেলাইজ কৰিব, কেনেকৈ চাফ চিকুণ কৰিব, কেনেকৈ ষ্টেলাইজ কৰি যাতে বেলেগ এজন ৰোগীৰ ক্ষেত্ৰত নেক্সট টাইম আমি যেতিয়া এণ্ডস্কপিক কৰিম তেতিয়া যাতে কোনো ধৰণৰ বেমাৰ সংক্ৰমণ হ'ব নোৱাৰে। গতিকে ইয়াত এই বস্তুটো যিটো দেখিলোঁ, ইট ইজ কল্ড ওৱান অফ দ্য ভেৰি গুড ষ্টেপ, যিটো ষ্টেট অফ দ্য আৰ্ট মডেল বুলি আমি ক'ব পাৰোঁ। যিটো মেট্ৰ' চিটিবিলাকত, হয়তো খুব ডাঙৰ ডাঙৰ হস্পিটেলবিলাকত তেনেকুৱা ধৰণৰ সুবিধা আছে, সেই সুবিধাটো তেওঁলোকে ইয়াত দিবলৈ প্ৰয়াস কৰিছে। আপোনাক মিডিয়া পাৰ্চনবিলাকক ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াত অহাৰ কাৰণে। মই ডক্টৰ ছবৰুদ্দিন আহমেদ, গেষ্ট্ৰচিটি গুৱাহাটীৰ ডিৰেক্টৰ আৰু চিফ কনচালটেণ্ট গেষ্ট্ৰএণ্ট্ৰলজিষ্ট। চ' আমি আজি ইয়াত এই নতুন এণ্ট্ৰলজিৰ যিটো এডভান্স এণ্ডস্কপি চুইট যিটো আমি ষ্টাৰ্ট কৰিছোঁ। বেচিকেলি আমাৰ এইটো ফেচিলিটিটো ষ্টাৰ্ট কৰাৰ প্ৰাইমাৰী উদ্দেশ্য আছিলে পেচেণ্টৰ ছেফটি। অ'কে, আমি জানো যে এডভান্স এণ্ডস্কপিক প্ৰচিডিউৰ এটা কৰোঁতে পেচেণ্টৰ এণ্ডস্কপি মেচিনটো পেচেণ্টৰ ইনচাইড যাব, এইটো কণ্টামিনেটেড হ'ব। চ' যদি নেক্সট পেচেণ্টক যদি আমি এণ্ডস্কপি কৰি যাওঁ, সেই কণ্টামিনেটেড এণ্ডস্কপি যদি আমি এণ্ডস্কপি কৰোঁ, সেই পেচেণ্টটো ইনফেক্টেড হ'ব পাৰে। চ' প্ৰিভেণ্ট ডেট, টু কিপ এভৰিথিং ইন মাইণ্ড টু হেভ এ পেচেণ্ট ছেফটি, আমি এডভান্স এণ্ডস্কপি চুইটটো আমি ইয়াত আৰম্ভ কৰিছোঁ। তো মই কি ভাবোঁ যে পেচেণ্ট এটাক খালি এডভান্স ট্ৰিটমেণ্ট দিয়াটোৱে দৰকাৰী নহয়, তাৰ লগতে এডভান্স ছেফটি দিয়াটো ইকুৱেলি ইম্পৰ্টেণ্ট। এনি প্ৰচিডিউৰ ইট শুড বি ডান ভেৰি ছেফলি। তো এইটো উদ্দেশ্য আগত ৰাখিয়ে আমি আজিৰ পৰা 4 মাহ আগতে মোৰ
ইঞ্জিনিয়াৰ টীমটোৰ লগত কথা পাতিছিলোঁ যে আমি এনেকুৱা এটা এডভান্স চেণ্টাৰ তৈয়াৰ কৰিম যিটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড হয়, যিটো গ্ল'বেল ফেচিলিটিছবিলাক ইয়াতে থাকে। তো সেই হিচাপে আমি এই এডভান্স চেণ্টাৰটো আৰম্ভ কৰিছোঁ। উই আৰ নট ইনক্ৰিজিং দ্য প্ৰাইচ অফ দ্য এণ্ডস্কপি বিকজ অফ উই হেভ ছেট আপ এন বিগ ছেট আপ। তাৰ কাৰণে আমি প্ৰাইচটো ইনক্ৰিজ নকৰোঁ। নৰ্মেল যিটো ছেট আপ, যিবিলাক আদাৰ চেণ্টাৰ যিটো ৰেটত এণ্ডস্কপি কৰি আছে, যিটো ৰেটত প্ৰচিডিউৰ কৰিছে, সেইটো ৰেটতে আমি প্ৰচিডিউৰ কৰিম, বাট উইথ এডভান্স ছেফটি।